মই শেহতীয়া কিছু আপডেটছ জানিব বিচাৰিছোঁ। কিছু সময় পূৰ্বলৈকে যিহেতু আৰজেডিৰ মুৰব্বীয়ে হওক তাৰপিছত জেজেডিৰ মুৰব্বীয়ে হওক দুয়োগৰাকীয়ে একেবাৰে ধূলিতচাত হৈছিল, পিছ পৰি আছিল। কিবা পৰিৱৰ্তন হৈছে নেকি? চাওক, সেই বিষয়ে মই ক'ম, কিন্তু আপোনাক মই এটা বিশেষ খবৰ দিব খুজিছোঁ যে কিছু সময় আগতে আমি আলোচনা কৰি আছিলোঁ বিহাৰৰ মুখ্যমন্ত্ৰী কোন হ'ব। যদি NDA শাসনলৈ আহে তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোন হ'ব। নীতিশ কুমাৰক মুখ্যমন্ত্ৰী ঘোষণা কৰা নাছিলে। এই লৈ বিভিন্ন ধৰণৰ তাত ডেভেলপমেণ্ট হৈ আছিলে। আৰু যিহেতু এটা টুইটক লৈ আমি আলোচনা কৰিছিলোঁ কিছু সময় আগত, সেই টুইটটো ইতিমধ্যে ডিলিট কৰা হৈছে। অলপ সময় আগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ গোষ্ঠীৰ সৈতে KC ত্যাগী, যিগৰাকী KC ত্যাগী আমাৰ সতীৰ্থ দিল্লীত যিগৰাকী আছে প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতেও কথা পাতিছিলে। সেইগৰাকী KC ত্যাগী JDUৰ এগৰাকী শীৰ্ষ নেতা, তেখেতে কৈছে বিহাৰত নীতিশ কুমাৰে চিফ মিনিষ্টাৰ হ'ব। তেওঁ সেইটো আনুষ্ঠানিকভাৱে তেওঁ কৈছে। পৰৱৰ্তী পৰ্যায়ত কি হয় দেখা যাব। কিন্তু ইয়াৰ বিপৰীতে যদি আমি আসনৰ ফালে নয়ন KC ত্যাগী JDU নেতাহে, তেওঁ বিজেপিৰ নেতা নহয়। JDU নেতা, তেওঁতো ক'বই নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'ব বুলি, কিন্তু বিজেপিৰ কোনোবাই কৈছে নেকি? নাই, বিজেপিয়ে কোৱা নাই। কিন্তু মই সংখ্যা এটা দিব খুজিছোঁ, নতুন তথ্য এই লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খুব চৰ্চা চলি আছে। মই সেইকাৰণে আচলতে এটা আপডেট আছে বুলি আপোনাক ক'লোঁ। সেয়া হৈছে যে এই মুহূৰ্তত বিজেপিয়ে যদি ভাবে যে JDU বাদ দি পেলাই তেওঁলোকে যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰি চৰকাৰ গঠন কৰিব পাৰে, সেই অৱস্থালৈ বিজেপি আহি গৈছে। কিন্তু ইয়াৰ বাবে বিজেপিক তেওঁলোকৰ যি সমৰ্থন, সেই সমৰ্থন লাগিব। LJP 22খন আসনত অগ্ৰগতি লৈ আছে, যিটো ৰামবিলাস পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱান। আৰু HAM জিতন ৰাম মাঝিৰ যিটো দল HAM, এই দলটোৱে 5খন আসনত, আৰু RLM যিটো উপেন্দ্ৰ কুশৱাহা, তেওঁলোকক এইবাৰ বিহাৰত কোনো ভবা নাছিলে যে তেওঁলোকে এনেকুৱা ধৰণে আসন পাব। বিহাৰত তেওঁলোকৰ এটা নতুন টেষ্ট হৈছিলে এইবাৰ, আচলতে এই টেষ্টটোত সফল হৈছে। উপেন্দ্ৰ কুশৱাহাৰ যি দল আছে RLM 4খন আসনত অগ্ৰগতি লৈছে। গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ত এই লৈ খুব আলোচনা চলিছে যে কিবা কাৰণত যদি মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত চলে, বিজেপিয়ে যদি ভাবে যে আমাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হ'ব লাগিব, তেতিয়া JDUৱে যদি তেওঁলোকক সমৰ্থন নিদিয়ে, তেতিয়াহ'লে কিন্তু বিজেপিয়ে এই যি মই দলকেইটাৰ কথা ক'লোঁ আৰু নিৰ্দলীয় আছে দুগৰাকী, এই দলকেইটাক লৈ পেলাই 122ৰ যি মেজিক নাম্বাৰ, সেই মেজিক নাম্বাৰ কিন্তু ক্ৰছ কৰিছে নিৰ্দলীয়ক ধৰিলে। গতিকে সামগ্ৰিকভাৱে নিৰ্দলীয়ক যদি বাদো দিওঁ, সামগ্ৰিকভাৱে যদি চাওঁ বিজেপিৰ যি আসনত তেওঁলোকে অগ্ৰগতি লৈ আছে 91+ তেওঁলোকৰ আছে, LJP 22, HAM 5 আৰু RLM 4। সামগ্ৰিকভাৱে এইলৈ খুব চৰ্চা চলিছে ৰাষ্ট্ৰীয় পৰ্যায়ত যে কিবা কাৰণত যদি মুখ্যমন্ত্ৰী সংঘাত হয়, তেতিয়াহ'লে বিজেপিয়ে যদি নিজৰ ফালৰ পৰা তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেতিয়াহ'লে কিন্তু চৰকাৰ গঠন কৰিব পৰা অৱস্থালৈ আহি গৈছে বিজেপি। কিন্তু নয়ন, এটা কথা একেটা সময়ত আমি এইটোও চাব লাগিব, নৰেন্দ্ৰ মোদীয়ে আকৌ JDU 12জন সাংসদৰ সমৰ্থন লৈ পেলাই তাত প্ৰধানমন্ত্ৰী হৈ আছে। গতিকে সেইফালৰ পৰা নীতিশ কুমাৰক অসন্তুষ্ট কৰিব পাৰিব জানো মোদীয়ে? নিশ্চয় অসন্তুষ্ট কৰাৰ প্ৰশ্ন নাই। এইটো আচলতে এটা হাইপথেটিকেল কথা, এইটো আলোচনা হৈছে। সেই আলোচনাটোৰ বাবেহে আচলতে যিহেতু আমি আলোচনা কৰিছিলোঁ কিছু সময় আগত, সেইকাৰণে মই কিছু সময় আগত কৰা আলোচনাৰ তথ্যৰ ওপৰত ভিত্তি কৰি এই কথাখিনি ক'লোঁ। যিহেতু আপুনি কৈছে যে বিহাৰৰ যিটো ৰাজনৈতিক যিটো সমীকৰণ, সেই ৰাজনৈতিক সমীকৰণৰ ক্ষেত্ৰত দিল্লীত ইয়াৰ বিশেষ কথা আছে। গতিকে বিজেপিয়ে পটককৈ এই কামটো কৰিব নোৱাৰিব। কিন্তু এইলৈ আলোচনা চলিছে, কাৰণ এই আলোচনাটো এইকাৰণে চলিলে যে কিছু সময় আগতে যিহেতু তেওঁলোকে টুইট কৰিছিলে টাইগাৰ অভি জিন্দা হে বুলি, তেওঁলোকে সেইবোৰ প্ৰকাশ কৰিছিলে। এই লৈ আচলতে চৰ্চা চলিছে। সেই চৰ্চাৰ পৰিপ্ৰেক্ষিততে আচলতে এই কথাবোৰ আহিছে, নহ'লে এই কথাবোৰ নাহিলেহেঁতেন। আৰু আপুনি ঠিকেই কৈছে যে 2024 চনৰ যি লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনত 12খন আসন পাইছে দুইটা দলে। ইফালে LJPয়ে পাইছে 5খন, HAMে 1খন আসন পাইছে। গতিকে বিহাৰৰ যি 40খন আসন, তাৰে ভিতৰত 30খন আসন দখলত আছে NDAৰ। গতিকে সামগ্ৰিকভাৱে যদি আমি চাওঁ যে ইণ্ডিয়া মৰ্চাৰ আজিৰ তাৰিখত RJD 4খন, কংগ্ৰেছৰ 3খন, CPI MLৰ 2খন আৰু আদাৰ্ছৰ 1খন। গতিকে 9খন আসন ইণ্ডিয়া মৰ্চাৰ দখলত আছে। ইয়াৰ বিপৰীতে কিন্তু 40খন আসনৰ ভিতৰত 30খন আসন কিন্তু আছে NDA দখলত, আৰু ইয়াৰ ভিতৰত বিজেপি আৰু JDU সমান 12। গতিকে অস্বীকাৰ কৰাৰ উপায় নাই নীতিশ কুমাৰক। গতিকে সামগ্ৰিকভাৱে এই চৰ্চা, গতিকে এই চৰ্চাটো এইকাৰণে চলিছে যে বিজেপিয়ে সেই পৰ্যায়লৈকে আহি গৈছে যে যি বিজেপিয়ে ইয়াৰ আগৰবাৰ তেওঁলোকে বেছিকৈ আসন পাইছিল, তৎসত্ত্বেও কিন্তু তেওঁলোকে JDUৰ যিগৰাকী নেতা আছিলে যিগৰাকী নীতিশ কুমাৰ, সেই নীতিশ কুমাৰক তেওঁলোকে মুখ্যমন্ত্ৰী পাতিছিলে। 74 আসন পাইছিল বিজেপিয়ে, JDUৱে পাইছিল 43 আসন। তাৰ তৎসত্ত্বেও কিন্তু নীতিশ কুমাৰক তেওঁলোকে মুখ্যমন্ত্ৰী পাতিছিল। কিন্তু এই বিষয়টো এইকাৰণে চৰ্চালৈ আহিছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছে, বিহাৰত আলোচনা হৈছে। এই দুটা বিশেষ কথা, এটা হৈছে কি
যে টাইগাৰ অভি জিন্দা হে আৰু সেই বিশেষ টুইটটো আৰু তাৰে পৰিপ্ৰেক্ষিতত কেচি ত্যাগীয়ে হয়তো ক'বলৈ বাধ্য হৈছে যে নীতিশ কুমাৰে চিফ মিনিষ্টাৰ হৈ থাকিব তেজস্বী যাদৱ বা তেওঁ ভাতৃ তেজ প্ৰতাপ যাদৱ কিবা আগবাঢ়িছে নেকি নে এতিয়াও দুয়োগৰাকী বৃহৎ ব্যৱধানত পিছ পৰি আছে নিশ্চয় মোৰ তাত তথ্য আহিছে আৰু সেই তথ্য অনুসৰি তেজস্বী যাদৱ আগবাঢ়িছে কিন্তু তেজ প্ৰতাপ যাদৱ হয়তো বৃহৎ ব্যৱধানত তেওঁ হাৰিব এই ধৰণৰ এটা ইংগিত ইতিমধ্যে পাইছোঁ 9টা ৰাউণ্ড শেষ হৈছে আৰু কেইটামান ৰাউণ্ড বাকী আছে আৰু সেই 9টা ৰাউণ্ডৰ অন্তত আমাৰ হাতলৈ যি ফলাফল আহিছে সেই অনুসৰি 26,000তকৈ অধিক ভোটৰ ব্যৱধানত পিছ পৰি ৰৈছে লালু প্ৰসাদ আৰু ৰাবৰি দেৱীৰ পুত্ৰ তেজ প্ৰতাপ যাদৱ মই ধন্যবাদ জনাইছোঁ নহয়